ক্লাছ 10ৰ ছাত্ৰ ছাত্ৰীসকল নমস্কাৰ। আজি তোমালোকক মই হাতৰ আঙুলিৰ সহায়ত ত্ৰিকোণমিতিক অনুপাতবিলাকৰ মান কেনেকৈ নিৰ্ণয় কৰিব পাৰি মই বুজাই দিম। চাবা, তোমাৰ হাতখনত এনেকৈ লিখি ল'বা, লিটিল ফিংগাৰ কনিষ্ঠ আঙুলিত 0 ডিগ্ৰী, তাৰপিছত এইটো তোমাৰ অনামিকা আঙুলি ইয়াত 30 ডিগ্ৰী, তাৰপিছত এইটো মধ্যমা আঙুলিত 45, তাৰপিছত এইটো তোমাৰ তৰ্জনী আঙুলিত 60 আৰু আমাৰ বুঢ়া আঙুলিত 90 ডিগ্ৰী। এনেকৈ তুমি আঙুলিকেইটাত 0 ডিগ্ৰী, 30 ডিগ্ৰী, 45 ডিগ্ৰী, 60 ডিগ্ৰী, 90 ডিগ্ৰী লিখি ল'বা। এইটো লিটিল ফিংগাৰ, এইটো তোমাৰ হ'ল ৰিং ফিংগাৰ, মিডিল ফিংগাৰ, আৰু এইটো ইণ্ডেক্স ফিংগাৰ, আৰু এইটো হ'ল আমাৰ থাম্ব, বুঢ়া আঙুলি। এনেকৈ লিখি ল'লা। তাৰপিছত চাইন থিতা তুমি এনেকৈ লিখিবা, √, আঙুলিৰ সংখ্যা বিলো আৰু তলত 2। বিলো মানে কি মই বুজাই দিম তলত এইখিনি। চাবা, প্ৰথম তুমি 0 ডিগ্ৰী, চাইন 0 ডিগ্ৰীৰ ভেলু লাগে আমাক। তেতিয়া আমি চাম এই কনিষ্ঠ আঙুলিৰ তলত আঙুলি নাই, গতিকে এইটো 0 লিখিম, সেইকাৰণে ইয়াতে বিলো লিখা হৈছে। তো এইখিনি কৰিলে তুমি কি পাবা, 0ৰ √0, স্কুৱেৰ ৰুট 0, তাৰপিছত তলত 2, গতিকে ৰিজাল্ট কি হ'ব 0। তাৰপিছত চাইন 30 তে চাবা তুমি ৰিং ফিংগাৰৰ অনামিকা আঙুলিৰ তলত এটা আঙুলি আছে, লিটিল ফিংগাৰ কনিষ্ঠ আঙুলি, গতিকে 1, অৰ্থাৎ চাইন 30 তোমাৰ অনামিকা আঙুলিটোত চাইন 30, গতিকে অনামিকা আঙুলিৰ তলত এটা আঙুলি আছে, কনিষ্ঠ আঙুলি লিটিল ফিংগাৰ। তেতিয়াহ'লে কি হ'ব, 1ৰ বৰ্গমূল 1, 2, অৰ্থাৎ চাইন 30 ডিগ্ৰীৰ ভেলু তুমি পাবা 1/2। তাৰপিছত চাবা চাইন 45 মিডিল ফিংগাৰ মধ্যমা আঙুলিত আছে আমাৰ 45 ডিগ্ৰী, গতিকে 45 ডিগ্ৰীৰ তলত কেইটা আঙুলি আছে, এটা 2টা, ইয়াতে তুমি 2 লিখিবা। তে এইখিনি তুমি সজাই লিখিবা এনেকৈ, √2, তাৰপিছত 2ক আমি এনেকৈ লিখিব পাৰোঁ, √2 ইনটু √2, গতিকে এটা কাটি দিলা তুমি 1, এইটো ৰিজাল্ট আহিব 1/√2, অৰ্থাৎ চাইন 45 ডিগ্ৰীৰ ভেলু 1/√2 হ'লা বুজি। তাৰপিছত চাইন 60 ডিগ্ৰী, √, স্কুৱেৰ ৰুট কি হ'ব, চোৱা, ইণ্ডেক্স আঙুলিৰ তলত তৰ্জনী আঙুলিটোৰ তলত, তৰ্জনী আঙুলিটো আমাৰ 60 ডিগ্ৰী, তলত কেইটা আছে 1, 2, 3, ইয়াতে কি আহিব 3, তলত 2, অৰ্থাৎ চাইন 60 ডিগ্ৰীৰ ভেলু √3/2। তাৰপিছত তোমাৰ চাইন 90 ডিগ্ৰী, চাইন 90 ডিগ্ৰী 2 √, স্কুৱেৰ ৰুট। এতিয়া চোৱা 90 ডিগ্ৰী, বুঢ়া আঙুলিটো 90 ডিগ্ৰী, গতিকে বুঢ়া আঙুলিটোৰ তলত কেইটা আঙুলি আছে, 1, 2, 3, 4, গতিকে ইয়াতে হ'ব 4। তে 4ৰ তুমি বৰ্গমূল পাবা 2, 2/2, 1, চাইন 90 ডিগ্ৰীৰ ভেলু 1, গতিকে এনেকৈ তুমি মনত ৰাখিব পাৰিবা। আৰু চাইন থিতা, থিতা মানে আমাৰ এই ডিগ্ৰী কটা বুজাইছে, ডিগ্ৰী কটা। থিতা মানে 0 ডিগ্ৰী, থিতা মানে 30, থিতা মানে 45,
থিটা মানে কিমান ল'ম আমি 60 থিটা ইকুৱেল 90 এনেকৈ আমি থিটাৰ ভেলু 2 ডিগ্ৰী এই মান কটা ল'ম থিটাৰ মান এই কথা আমি ল'ম নেক্সট তুমি সাইন থিটা তেতিয়া স্কোয়াৰ ৰুট দিবা আঙুলিৰ সংখ্যা বিলো মানে বুজি পালাই তলৰ আঙুলি অৰ্থাৎ তুমি যেতিয়া 0 ডিগ্ৰী ল'বা তেতিয়া এই কনিষ্ঠ আঙুলিৰ তলত আঙুলি নাই গতিকে 0 আহিব নেক্সট 30 ডিগ্ৰী ল'লা সাইন 30 গতিকে অনামিকা আঙুলিটোৰ তলত এটা আছে 1 আহিব এখিনি পালা 1 স্কোয়াৰ ৰুট ল'লে তুমি কি পাবা 1 পাবা গতিকে কি হ'ব 1/2 তাৰপিছত সাইন 45 ডিগ্ৰীৰ ভেলু গতিকে তোমাৰ মধ্যমা আঙুলিৰ তলত কেইটা আছে দুটা 2 √2 এখিনি সজাই লিখিলে তুমি কি পাবা সজাই লিখি কাটাকাটি কৰিলা 1/√2 পাবা তাৰপিছত ইনডেক্স আঙুলি তৰ্জনী আঙুলি তাৰ তৰ্জনীয়া এটা আঙুলিত আমি 60 ডিগ্ৰী লৈছোঁ গতিকে সাইন 60 নেক্সট তুমি চাও সাইন 60 ল'লা এতিয়া তৰ্জনী আঙুলিৰ তলত কেইটা আছে 1 2 3 গতিকে √3/2 গতিকে এইখিনি হ'ব সাইন 60 ডিগ্ৰীৰ ভেলু √3/2 তাৰপিছত বুঢ়া আঙুলিটোক আমি 90 ডিগ্ৰী লৈছোঁ গতিকে তুমি সাইন 90 বুঢ়া আঙুলিৰ তলত কেইটা আঙুলি আছে 4টা আছে গতিকে √4 গতিকে তুমি 4ৰ বৰ্গমূল কি পাবা 2 2 কাটিলে 1 হলা বুজি এনেদৰে তুমি সহজতে এই সূত্ৰটো তুমি মনত ৰাখিলে আৰু হাতৰ আঙুলিখনত এনেকৈ তুমি ডিগ্ৰী কটা লিখি ল'লা এংগুল কটা লিখি লৈ তুমি সহজতে মানবিলাক উলিয়াব পাৰিবা আৰু মনত থাকিব তেতিয়া পৰীক্ষাত তোমালোকৰ কামত আহিব এনেদৰে আমি হাতখনত আঙুলিৰ কেইটাৰ সহায়ত ত্ৰিকোণমিতিক অনুপাতবিলাকৰ মান উলিয়াব পাৰোঁ এইটো আমি সাইন থিটাৰ উলিয়ালোঁ এতিয়া তোমালোকক মই নেক্সট কস থিটাৰ কেনেকৈ উলিয়াই তোমালোকক বুজাই দিম নেক্সট চাবা তোমালোকক সাইন থিটা অৰ্থাৎ থিটাৰ ভেলু আমাৰ এই কথা হ'ব 0ৰ পৰা 90 ডিগ্ৰীলৈকে 0 ডিগ্ৰীৰ পৰা 90 ডিগ্ৰী এইখিনি পালা বুজি এতিয়া আমি সাইনৰ ওলোটাটো আমাৰ কি আছিলে সেইখিনি মই বুজাই দিওঁ আমি পালো গতিকে তুমি সাইনৰ পালা আমি সাইন 0 ডিগ্ৰীৰ ভেলু তোমাৰ 0 সাইন 30 ডিগ্ৰীৰ ভেলু পালা হাফ সাইন 45 1/√2 সাইন 60 ডিগ্ৰীৰ ভেলু পালা তুমি √3/2 তাৰপিছত সাইন 90 ডিগ্ৰী সাইন 90 1 দেন নেক্সট তোমালোকে জানাই এটা সূত্ৰ কোসেক থিটা ইকুৱেল 1/sin থিটা এটি হলে ওলোটা হ'ব এটি হ'ব তোমাৰ 1/0 গতিকে এটি হ'ব কোসেক 0 ডিগ্ৰী এটি কি হ'ব ইনফিনিটি সংজ্ঞাবদ্ধ নহয় তেনেকৈ তুমি কোসেক 30 ডিগ্ৰী সাইন 30 কিমান আছে হাফ
গতিকে তোমাৰ কি হ'ব উল্টি যাব 2 ওপৰত যাব 1 তলত গতিকে 2 হ'ব তাৰপিছত কোসেক 45 ডিগ্ৰী 45 গতিকে তোমাৰ কি আছে sin 45 কিমান আছে 1/√2 উলটি যাব 1 গতিকে √2 পালা বুজি নেক্সট কি থাকিল আমাৰ কোসেক 60 তে কোসেক 60 ডিগ্ৰী উল্টি যাব চোৱা sin 60 কিমান আছে √3/2 গতিকে উল্টি যাব 2 ওপৰত √3 তলত আহিব তাৰপিছত sin 91 আছে গতিকে কোসেক 90 কি হ'ব 1 হ'ব গতিকে সাইনৰ মান কটা তোমাৰ মনত থাকিলে কোসেকটো পাই যাবা এটো 1 হ'ব ভালা বুজি তুমি এই মান কটা এই সূত্ৰটোৰ সহায়ত মনত ৰাখিবা হাতখনতে থাকিব নিজৰ হাতখনতে তুমি গণনা কৰিব পাৰিবা 0 পৰা 90 ডিগ্ৰী লৈকে তুমি কনিষ্ঠ আঙুলিৰ পৰা ভাবি ললা তাৰপিছত sin থিটা ইকুৱেল এই সূত্ৰটো মনত ৰাখিবা তুমি এই ভ্যালু কটা পালে এই ভ্যালু কটা যদি তুমি পাই যোৱা তেতিয়া কোসেকৰ ভ্যালু কটা পাই যাবা বুজি পালা নিশ্চয় নেক্সট চাবা এবাৰ তোমালোকক মই cos থিটাৰ মান হাতৰ আঙুলি কেইটাৰ সহায়ত কেনেদৰে নিৰ্ণয় কৰিব পাৰি বুজাই দিম চাবা সূত্ৰটো আগৰটোৰ দৰে একেই খালি আমি আঙুলিৰ সংখ্যা এবভ অৰ্থাৎ অপৰৰ আঙুলি হিচাপ কৰিম চাবা মই বুজাই দিওঁ বুজি পাবা cos 0 ডিগ্ৰী cos 0 ডিগ্ৰীৰ ভ্যালু কিমান হ'ব চাবা আঙুলিৰ সংখ্যা এবভ অৰ্থাৎ আমি কনিষ্ঠ আঙুলিক 0 ডিগ্ৰী ললো 0 ডিগ্ৰী গতিকে এই কনিষ্ঠ আঙুলিৰ ওপৰত কেইটা আঙুলি আছে 1 2 3 4 গতিকে ইয়াতে হ'ব 4 এতিয়া তুমি 4ৰ বৰ্গমূল কি পাবা 2/2 1 তে cos 0 ডিগ্ৰীৰ ভ্যালু 1 তোমালোকে চাই লবা কিতাপত টেবুলত নেক্সট cos 30 ডিগ্ৰী চাবা এবাৰ 30 ডিগ্ৰী গতিকে আমাৰ অনামিকা আঙুলিত 30 ডিগ্ৰী গতিকে অনামিকা আঙুলিৰ ওপৰত কেইটা আঙুলি আছে অনামিকা আঙুলিৰ ওপৰত তিনিটা 1 2 3 অৰ্থাৎ cos 30 ডিগ্ৰীৰ ভ্যালু √3/2 নেক্সট আহিল আমাৰ cos 45 ডিগ্ৰী 2 এতিয়া চোৱা cos 45 আমি মধ্যমা আঙুলিত 45 লৈছো গতিকে মধ্যমা আঙুলিৰ ওপৰত কেইটা আঙুলি আছে তুমি হিসাব কৰা দুটা 1 2 তেখনি অলপ সজাই লিখিবা টুক আমি লিখিব পাৰো এনেকৈ এটা এটা কাটিলা 1/√2 পাই গলা ভালা বুজি তে নেক্সট তোমালোকক বুজাই দিওঁ কিমান 45 পালো আমি cos 60 চাবা তলতটো থাকিব cos 60 আমাৰ তৰ্জনী আঙুলিত 60 ডিগ্ৰী
গতিকে তৰ্জনী আঙুলিটোৰ ওপৰত কেইটা আঙুলি আছে এটা গতিকে এইখিনি কি পাবা ৰিজাল্ট হাফ তোমালোকে মিলাই চাবা তোমালোকৰ কিতাপত তালিকা এখন আছে নহয় তাত মিলাই চাবা cos 90 তলত 2 আহিব এতিয়া চোৱা তে বুঢ়া আঙুলিক আমি 90 ডিগ্ৰী লৈছোঁ তে বুঢ়া আঙুলিটোৰ ওপৰত ইফালে আঙুলি আছে নেকি নাই গতিকে ইয়াতে হ'ব 0 গতিকে এইটো ৰিজাল্ট কি পাবা 0/2 0 তে চোৱা cos 0 ডিগ্ৰী এইটো আমাৰ 1 হ'ব cos 0 ডিগ্ৰী 1 cos 30 ডিগ্ৰী √3/2 cos 45 1/√2 cos 60 ডিগ্ৰীৰ ভেলু হাফ 1/2 cos 90 0 হলা বুজি তোমালোকে কিতাপত মিলাই চাবা তালিকাখন 0 1 পাইছোঁ 0 ডিগ্ৰীত 1 √3/2 ঠিকে আছে নেক্সট 1/√2 ঠিকে আছে হাফ 0 ঠিকে আছে হলা বুজি সূত্ৰটো মনত ৰাখিবা এবভ কিয় লিখিলোঁ গম পালা ওপৰৰ আঙুলি অৰ্থাৎ প্ৰথম তুমি 0 ডিগ্ৰী ল'লে কনিষ্ঠ আঙুলি লিটিল ফিংগাৰ ওপৰত কেইটা আঙুলি আছে সেইটো হিচাপ কৰিবা তে আমি পাই গ'লোঁ cos থিটাৰ ভেলুবিলাক এতিয়া cos থিটা পালে তোমালোকে কাক ক'বা কচৰ অলতাটো চেকৰ ভেলু পাবা তে এইখিনি মই অলপ মুচি দিলোঁ এতিয়া মই ছাইডত লিখি থৈ দিওঁ ভেলুবিলাক cos 0 ডিগ্ৰী আমি পালোঁ 1 তাৰপিছত cos 30 ডিগ্ৰীৰ ভেলু পালোঁ আমি cos 30 √3/2 cos 45 পালোঁ 1/√2 তাৰপিছত পালা তুমি cos 60 ডিগ্ৰী হাফ তাৰপিছত cos 90 ডিগ্ৰী ভেলু 0 এতিয়া আমি পালোঁ এবাৰ চাই লওঁ ঠিকে আছে না cos 0 ডিগ্ৰী 1 √3/2 1/√2 তাৰপিছত cos 60 হাফ 0 ঠিক আছে এতিয়া আমি sec theta ইকুৱেল হ'ব 1/cos theta এইটো ফৰ্মুলা এতিয়া তুমি আমিতো পালোৱে কচৰ মানবিলাক এইকেইটা গতিকে কি হ'ব ইয়াতে তুমি লিখিব পাৰিবা sec 0 ডিগ্ৰী কি হ'ব 1/1 পাবা তাৰপিছত sec 30 ডিগ্ৰী কি হ'ব উলটি যাব 2 ওপৰত যাব √3 তলত আহিব 2 ওপৰত লিখা √3 তাৰপিছত 45 উলটি যাব ওপৰত যাব √2 ওপৰত তলত 1 √2 তাৰপিছত তুমি কি থাকিল 60 ডিগ্ৰী এইটো হ'ব কিমান আছে উল্টি যাব
1 গতিকে এইটো 2 তাৰপিছত 90 ডিগ্ৰী গতিকে এটি হ'ব 1 বাই এটি আমাৰ ফৰ্মুলা 1 আছে cos 90 0 এইটো ভুল লিখিলোঁ এইটো sec এইটো sec 1 বাই 0 এইটো ইনফিনিটি অৰ্থাৎ সংজ্ঞাবদ্ধ নহয় অলপ বুজি এবাৰ মই মিলাই চাওঁ ঠিকে আছে নে নাই sec 0 ডিগ্ৰী 1 হ'ব sec 30 ডিগ্ৰী 2 by root 3 তাৰপিছত sec 45 root 2 তাৰপিছত sec 60 2 তাৰপিছত sec 90 ডিগ্ৰী ইনফিনিটি তোমালোকৰ কিতাপত সংজ্ঞাবদ্ধ নহয় বুলি আছে এনেকৈ ৰাখিবা আৰু ইনফিনিটি বুলিও লিখে নাইবা সংজ্ঞাবদ্ধ নহয় বুজি পালা তোমালোকে গতিকে মনত ৰাখিবা এই ফৰ্মুলাটো মনত ৰাখিবা আৰু তোমাৰ হাতখনত এই ডিগ্ৰী কথা লিখি ল'বা 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী 90 ডিগ্ৰী অৰ্থাৎ তুমি লিখিবা লিটিল ফিংগাৰত 0 ডিগ্ৰী ৰিং ফিংগাৰত 30 ডিগ্ৰী মিডিল ফিংগাৰত 45 ইণ্ডেক্স ফিংগাৰত 60 আৰু থামত লিখিবা 90 ডিগ্ৰী এনেকৈ মনত ৰাখিবা তোমালোকে সহজতে উলিয়াব পাৰিবা নিজৰ হাতখনতে আৰু তেতিয়া পৰীক্ষাত তোমালোকৰ কামত আহিব নেক্সট tan থিটা ত্ৰিকোণমিতিক অনুপাতৰ মান মই বুজাই দিওঁ tan থিটা ইকুৱেল তুমি লিখিবা √, আঙুলিৰ সংখ্যা বিলো তাৰপিছত √, আঙুলিৰ সংখ্যা এবভ চাবা tan 0 ডিগ্ৰী ওপৰত আছে আঙুলিৰ সংখ্যা বিলো 0 ডিগ্ৰী চোৱা লিটিল ফিংগাৰত 0 ডিগ্ৰী tan 0 ডিগ্ৰী ওপৰত হ'ব আঙুলিৰ সংখ্যা বিলো অৰ্থাৎ লিটিল ফিংগাৰৰ তলত আঙুলি আছে নেকি নাই গতিকে 0 তাৰপিছত আঙুলিৰ সংখ্যা এবভ অৰ্থাৎ লিটিল ফিংগাৰৰ ওপৰত কেইটা আঙুলি আছে 4টা ৰিজাল্ট কি আহিব 0/2 0 tan 0 ডিগ্ৰীৰ ভ্যালু 0 পাবা নেক্সট tan 30 ডিগ্ৰীৰ ভ্যালু চাবা আঙুলিৰ সংখ্যা বিলো চাবা 30 ডিগ্ৰী আমাৰ আছে ৰিং ফিংগাৰত 30 ডিগ্ৰী গতিকে তুমি চাও আঙুলিৰ সংখ্যা বিলো গতিকে ৰিং ফিংগাৰৰ তলত আঙুলি কেইটা আছে এটা লিটিল ফিংগাৰ তাৰপিছত চোৱা আঙুলিৰ সংখ্যা এবভ গতিকে তুমি ৰিং ফিংগাৰৰ ওপৰত কেইটা আঙুলি আছে 3টা 1 2 3 গতিকে টু ৰিজাল্ট হ'ব 1/√3 ভালা বুজি তাৰপিছত নেক্সট tan 45 ডিগ্ৰী আমাৰ মিডিল ফিংগাৰ tan 45 গতিকে আঙুলিৰ সংখ্যা বিলো অৰ্থাৎ মিডিল ফিংগাৰৰ তলত আঙুলি কেইটা আছে 2টা তাৰপিছত মিডিল ফিংগাৰৰ ওপৰত কেইটা আছে এবভ 2টা
গতিকে ৰুটটো কাটাকাটি কৰিলে 1 পাবা। তাৰপিছত আহিল tan 60 ডিগ্ৰী, tan 60 ডিগ্ৰীৰ ভেলু। চোৱা আঙুলিৰ সংখ্যা বিলো, আমাৰ ইণ্ডেক্স ফিগাৰত 60 ডিগ্ৰী, গতিকে ইণ্ডেক্স ফিগাৰৰ তলত কেইটা আঙুলি আছে 1 2 3 √3। তাৰপিছত চোৱা আঙুলিৰ সংখ্যা এবভ, আমাৰ ইণ্ডেক্স আঙুলিৰ ওপৰত, এবভ মানে ওপৰত এটা আছে 1, গতিকে এইখিনি ৰিজাল্ট কি হ'ব √3/1 √3 tan 60 ডিগ্ৰী √3। তোমালোকে তালিকাত মিলাই চাবা। নেক্সট tan 90 ডিগ্ৰী, চাবা আঙুলিৰ সংখ্যা বিলো, গতিকে তুমি চোৱা বিলো মানে তলত, আমি 90 ডিগ্ৰী বুজাইছো থাম বুঢ়া আঙুলি, কেইটা আছে 4, আঙুলিৰ সংখ্যা 4টা। তাৰপিছত আঙুলিৰ সংখ্যা এবভ, অৰ্থাৎ তুমি বুঢ়া আঙুলিক আমি 90 ডিগ্ৰী বুজাইছো, গতিকে ইয়াৰ ওপৰত 0। এইখিনিৰ পৰা তুমি ৰিজাল্ট পাবা এইটো 2, এইটো 0, এইটো ইনফিনিটি, সংখ্যাবদ্ধ নহয়। তোমালোকৰ কিতাপত সংখ্যাবদ্ধ নহয় বুলি আছে আৰু ইনফিনিটি বুলিও লিখিব পাৰি। তে পালা, বুজি পালা? এতিয়া আমি 10ৰ পালোঁ, 10ৰ মানকেইটা আমি পালোঁ। এতিয়া আমি 10ৰ ওলোটা কট থিটাৰ ভেলু এটা পাম। যেহেতু আমি 10ৰ মান কথা পাই গ'লোঁ, এতিয়া আমি 10ৰ ওলোটাটো কট। প্ৰথমে আমি ভেলু এটা লিখি লওঁ, tan 0 ডিগ্ৰীৰ ভেলু কিমান আছিলে 0। তাৰপিছত tan 30 ডিগ্ৰীৰ ভেলু 1/√3, tan 45 ডিগ্ৰীৰ ভেলু 1, তাৰপিছত tan 60 √3, তাৰপিছত আছিল আৰু tan 90 ডিগ্ৰীৰ ভেলু ইনফিনিটি, tan 90 ডিগ্ৰীৰ ভেলু ইনফিনিটি। এইখিনি পালোঁ। এতিয়া আমাৰ কট 0 ডিগ্ৰী, অৰ্থাৎ থিটা বুলি লিখিলে প্ৰথম কট থিটা ইকুৱেল আমি এনেকৈ পাম, এইটো আমি 10ৰ ভেলুবিলাক পাইছোঁ 1/tan 0 ডিগ্ৰীৰ ভেলু 0, গতিকে এইটো ইনফিনিটি হ'ব। গতিকে এইটো তুমি লিখিবা কট 0 ডিগ্ৰী। এতিয়া কট 0 ডিগ্ৰীৰ ভেলু পাবা ইনফিনিটি, অৰ্থাৎ সংখ্যাবদ্ধ নহয়। তাৰপিছত তুমি কট 30 ডিগ্ৰী, কট 30 ডিগ্ৰী উলটি যাব, ই ওপৰত যাব 1 তলত, √3 ওপৰত 1 তলত, কি পাবা তুমি √3, কট 30 ডিগ্ৰী ভেলু √3 পাবা। তে নেক্সট তোমাৰ থাকিল কট 45, এইটো 1/1, গতিকে 1 হ'ব।
তাৰপিছত থাকিলে আমাৰ cot 60 ডিগ্ৰী 1 বাই আমি কিমান পাইছোঁ cot 60 ডিগ্ৰী ভ্যালু √3 গতিকে 1 বাই √3 তাৰপিছত থাকিল আমাৰ cot 90 cot 90 ডিগ্ৰী পাইছোঁ আমি ইনফিনিটি গতিকে এইটো 0 cot 90 ডিগ্ৰী 0 হ'ব এবাৰ মিলাই চাওঁ পালোঁ আমি কি কটৰ ভ্যালুবিলাক cot 0 ডিগ্ৰীৰ ইনফিনিটি পাইছোঁ ঠিক আছে cot 30 ডিগ্ৰী √3 cot 45 1 তাৰপিছত cot 60 1 বাই √3 0 ঠিক আছে গতিকে তোমালোকে ভিডিঅ'টো চাই কেনে পালা কমেণ্টত জনাবা আৰু বুজি পালানে নাই তাকো জনাবা আৰু ভিডিঅ'টো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবা থেংক ইউ বাই বাই